জয় জয়তে আপোনালোকৰ সংবাদদাতাসকলক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ২৬ জানুৱাৰী আমি গণতন্ত্ৰ দিৱসটো চিলাপথাৰত আমি 4টা সংস্থাৰ সৈতে মিলি পাতিছোঁ। ইয়াতে আমি সকলোবিলাক যিসকল শ্বহীদ হৈ গুচি গ'ল তেওঁলোকৰ কাৰণে আমি স্মৃতি তৰ্পণ কৰিলোঁ, পতাকা উত্তোলন কৰিলোঁ আৰু বিশিষ্ট অতিথিসকলকো আমি সন্মান জ্ঞাপন কৰিছোঁ। গতিকে এই ২৬ জানুৱাৰী আমি পালি থাকোঁ আৰু ভৱিষ্যতলৈও আমি পালি থাকিম। গতিকে ইয়াত আমি প্ৰাক্তন সৈনিক হিচাপে এইটো আমাৰ চিৰ কৰ্তব্য। আমি দেশ সেৱা কৰি আহিছোঁ, গতিকে দেশ সেৱা কৰা প্ৰাক্তন সৈনিকসকলে নিশ্চয় এই স্বাধীন 15 আগষ্ট আৰু ২৬ জানুৱাৰী আমাৰ কাৰণে হৃদয়ত বাস কৰি থাকিব। যুগ আহে তাৰমানে কিছুমান চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা আমি কিছুমান ইনফৰমেশ্যন পাওঁ, সেইবিলাক ইনফৰমেশ্যন তেখেতলোকে ইমিডিয়েটলি আমাক কাৰ্যকৰী কৰি নিদিয়ে। গতিকে এইটো কথাৰ কাৰণে এতিয়া চাওক 71 যুদ্ধৰ কথা মই ইয়াত ক'লোঁ আৰু সেই 71 যুদ্ধৰ কাৰণে আমাক কি কৰিছে, যিসকল প্ৰত্যক্ষ হিচাপে প্ৰেজেণ্ট আছিলে 71 যুদ্ধত, সেই যুদ্ধৰ প্ৰাক্তন হওক, তেওঁলোকক পৰিবাৰ হওক, তেওঁলোকক 15 লাখ টকা ইনাম দিবৰ কাৰণে ডিক্লেয়াৰ কৰিছিলে। কিন্তু সেই ডিক্লেয়াৰ কৰা আজি 4 বছৰ অতিক্ৰম কৰিলে। সেই অতিক্ৰমৰ কাৰণে আমি নিজে বিচৰা নাছিলোঁ, তেওঁলোকে চেণ্ট্ৰেল গভৰ্ণমেণ্টে নিজেই এইটো প্ৰপ'জেল লৈছিলে। গতিকে এই প্ৰপ'জেলটো তেখেতলোকে যাতে অতি শীঘ্ৰে হাঁহ আৰু নাৰ ভিতৰত কৰিব লাগে, এইটো কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু আমাক আশা দি পেলাই এই আশা নিৰাশা কেতিয়াও কৰিব নালাগে বুলি আমি ভাবোঁ।